Hello everyone, প্ৰথমে সকলোকে স্বাগতম জনাইছো আমাৰ ইৰুতাদি ভাষা ইউটিউব চেনেলটোলৈ যোৱাকালি ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে মই অতি সোনকালে আপোনালোকলৈ মক টেষ্টৰ সিৰিজবিলাক লৈ আহিম আৰু এইটো হৈছে আজিৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2 নম্বৰটো যেটো পৰীক্ষা পাতিবলৈ গৈ আছে এই পৰীক্ষাৰ ইংলিছৰ প্ৰথমটো মক টেষ্ট পাৰ্ট 1 আৰু এই পৰীক্ষাটো যেহেতু আপোনালোকে জানে গ্ৰেড 3 আৰু গ্ৰেড 4 বাবে অনুষ্ঠিত হ'ব গতিকে এই পেপাৰখন আজি যিখন মক টেষ্টৰ পেপাৰ ইংলিছ সাবজেক্টৰ কাৰণে আপোনালোকলৈ লৈ আহিছো এই পেপাৰখন গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সাম বিলাকৰ বাবে উপযোগী হোৱাকৈ বনোৱা হৈছে অকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বুলি নহয় অন্যান্য পৰীক্ষাবিলাকৰ বাবেও যথেষ্ট উপযোগী হ'ব গতিকে বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি প্ৰথম প্ৰশ্নলৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো আমাৰ হাতত আছে দ্য এণ্টনিম অফ এট্ৰেক্টিভ ইজ এট্ৰেক্টিভ শব্দটোৰ বিপৰীত শব্দটো কি হেয়া সুধিছে আৰু ইয়াতে যদি আমি ইয়াৰ অপচনবিলাক চাওঁ ৱৰ্কিং মানে কাম কৰি থকা পাৰপেচুৱেল আছে ইফিচিয়েন্ট আছে ৰিপালচিভ আছে আমি সকলোবিলাক যদি চাওঁ তেতিয়া আমি গম পাম যে ইয়াতে প্ৰথমতে আমি জানিব লাগিব এট্ৰেক্টিভ শব্দটোৰ অৰ্থটো হৈছে আকৰ্ষণ কৰা আৰু তাকে যদি আমি তাৰ বিপৰীত শব্দ হিচাপে চাবলৈ যাওঁ তেতিয়া আমি দেখিম যে ৰিপালচিভ মানে হৈছে বিকৰ্ষণ কৰা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰিপালচিভ আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো আছে কমপ্লিট দ্য ইংলিছ প্ৰভাৰ্ব hope for the best but prepare for the dash আৰু এইটো এটা প্ৰভাৱ হয় আসলতে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাগে worst তাৰ মানে আপুনি অতি ভালটোৰ বাবে আশা কৰক কিন্তু আটাইতকৈ বেয়াটোৰ বাবেও কিন্তু আপুনি নিজকে প্ৰস্তুত কৰি ৰাখক গতিকে ইয়াৰ আসলতে অৰ্থটো এনেকুৱাই শুদ্ধ উত্তৰটো হৈছে অপচন সি worst নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়ো Next question to hoise what is the opposite gender of nice nicer opposite gender ki ekebare ami prothom shreni ditiya shrenit asalte hika etu eta proshno aru sokolue jane yar uttor to hoise nephew option b nephew next question le agbahisu next question which of the following is the collective noun of monkeys mane bandorok ekeloge কি বুলি কয় কালেক্টিভ নাউন মানে একেলগে কোৱাটো কালেক্টিভ নাউন বুলি কয় একেলগে বান্দৰৰ সৰহকে থাকিলে আমি কি বুলি কম ইংলিছত একেলগে বান্দৰক থাকিলে তাক আমি ট্ৰুপ বুলি কম এ ট্ৰুপ অফ monkeys শুদ্ধ উত্তৰটো হৈছে অপচন সি ট্ৰুপ নেক্সট কুৱেশ্যন কমপ্লিট দ্য সেন্টেন্স ইউজিং কাৰেক্ট প্ৰিপজিশন উই মাষ্ট নট কনফিউজ ডিসেন্ট ড্যাশ ডিসলয়ালিটি মানে এটা দুটা ওয়ার্ড দিছে আমাক এটা হৈছে ডিসলয়ালিটি আৰু এটা হৈছে ডিসেন্ট এটা কি বুজাব বিচাৰিছে এই আসলে বাক্যটোত যে আমি এই দুটা শব্দৰ মাজত কেতিয়াও কনফিউজ হ'ব নালাগে মানে এই শব্দটোৰ সৈতে এই শব্দটোৰ কেতিয়াও আমি কনফিউজ কৰিব নালাগে আৰু সেইটো যদি আমি চাব যাওঁ ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন বি উইথ অৰ্থাৎ উই মাষ্ট নট কনফিউজ ডিসেন্ট উইথ ডিসলয়ালিটি অপচন বি শুদ্ধ উত্তৰ Next question what is the superlative of noisy মানে হৈছে হুলস্থুলিয়া আৰু হুলস্থুলিয়া ইয়াৰ superlative মানে এটো মই আপোনালোকক ইয়াত এটা নুবুজাও কাৰণ ইমানখিনি সময় আপোনালোকৰ হাতত নিশ্চয় নাই গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কৈছো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে noisiest option c noisiest noiser superlative degree next question complete the idiom call it dash এটা ইডিয়ম আছে ইংলিশত আমি ইডিয়ম আৰু ফ্ৰেজ বিলাকটো পঢ়িছো আগতে ক্লাস 7 8 9 বিলাক পঢ়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি যদি চাবলৈ যাওঁ অপচন ডি হ'ব কল ইট এ ডে এটা কল ইট এ ডে মানে কি ইয়াৰ প্ৰতিটো ফ্ৰেজ বা প্ৰতিটো ইডিয়মৰ এটা অৰ্থ থাকে কল ইট এ ডে মানে হৈছে যিকোনো কাম এটা শেষ কৰা বুলি আসলতে যেতিয়া নিজৰ ফালৰ পৰা ভাবা হয় কামটো শেষ হোৱা নোহোৱাটো বুজোৱা নাই ধৰক আপুনি এটা কাম কৰি আছে কামটো শেষ হোৱা নাই কিন্তু আপুনি ভাবিছে যে কামটো শেষ হ'ল আপুনি আৰু নকৰে মানে আপুনি সিমানতে শেষ কৰিছে হেতু ক'ব কল ইট এ ডে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ভাৰ্ব অফ এডভাইচৰ ভাৰ্ব কি এডভাইচটো ইয়াতে নাউন হৈ আছে আৰু ইয়াৰ ভাৰ্ব হৈছে অপচন এ ADVIC এডভাইচ দুইটাকে এডভাইচ বুলি কওঁতে আৰু বাকি কেইটা হৈছে ভুল Next question an unmarried man is called বিয়া নপতা মানুহজনক কি বুলি কয় এটো প্ৰায়বিলাকে আমি জানোৱেই আৰু শুদ্ধ উত্তৰটো হৈছে বেচেলাৰ এজন বিয়া নপতা মানুহক
আপোনালোকে ব্ৰেভ বুলি লিখি লৈ নাহিব সাহসী হ'ব পাৰে কিন্তু তেওঁ বিয়া নপতাজনক কিন্তু বেচেলৰ বুলিয়ে কয় নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য হাউচ অফ পিগ কল্ড পিগ মানে গাহৰি গাহৰিৰ ঘৰক গাহৰি থকা ঘৰক কি বুলি কয় গাহৰি থকা ঘৰক কয় ষ্টে STY stay next question what is young deer called young deer ডেকা হৰিণা ডেকা হৰিণা নহয় আসলতে পোৱালি হৰিণক কি বুলি কয় পোৱালি হৰিণক কয় ফন FAWN ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি ফন নেক্সট কোৱেশ্চন a person who cut and sells meat is এজন ব্যক্তি যি মাংস কাটে আৰু বিক্ৰী কৰে তেওঁ কি বুলি কয় মাংস কাটা আৰু বিক্ৰী কৰা মানুহক বাচ্চাৰ বুলি কয় বা বহুতে বুচাৰ বুলিও কয় অপচন বি বুচাৰ ইজ দ্য ৰাইট এনসাৰ নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য প্লুৰেল অফ অক্স অক্স মানে হৈছে ষাঁড় গৰু এইবিলাক আসলতে প্ৰাইমেৰী স্কুলত পঢ়া কুৱেশ্যন কিন্তু গ্ৰেড 3 বা গ্ৰেড 4 এক্সামত এইবিলাক অহা দেখা যায় গতিকে আপোনালোকে ভালদৰে চাই ল'ব একেবাৰে সহজ এটা প্ৰশ্ন অক্সৰ প্লুৰেলক কি বুলি কয় অক্সৰ প্লুৰেলক কয় অক্সেন OXEN অপচন চি শুদ্ধ উত্তৰ অক্সেন নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য পাষ্ট পাৰ্টিচিপল অফ ফ্লাই মানে হৈছে উৰা আৰু আমি আগতে নিশ্চয় পঢ়ি আহিছোঁ যে আমাৰ টেন্সত আমি ভাৰ্বৰ তিনটা ফৰ্ম পাওঁ V1 V2 আৰু V3 V1ত যেটো আমাৰ প্ৰেজেন্ট টেন্সৰ ফৰ্ম থাকে V2ত পাষ্ট টেন্সৰ ফৰ্ম থাকে আৰু V3 হৈছে পাষ্ট পাৰ্টিচিপল এটা খুদিছে যে ফ্লাইৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি ফ্লাইৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে flown FLOWN flew হৈছে only past ফৰ্মটো হৈছে flew আৰু past participle হৈছে মানে V3 হৈছে flown next question fill in the blank with the correct option to complete the following sentence মানে খালি ঠাই পূৰণ কৰিবলৈ কৈছে I do not have dash to the confidential branch মানে কৈছে যে মোৰ নাই কিবা নাই বুলি কৈছে to the confidential branch নে কনফিডেন্সিয়েল ব্ৰাঞ্চটোলৈ মোৰ কিবা নাই এটা কি নাই ইয়াত আমি অপচনবিলাক যদি চাওঁ এক্সেছ মানে হৈছে প্ৰৱেশাধিকাৰ এক্সেছ মানে হৈছে জুখতকৈ বেছি থকা এটো হৈছে এক্সেছ আসলতে উচ্চাৰণগিতা একে হয় AXES এটো মানে হৈছে কুঠাৰবিলাক এখনতকৈ বেছি কুঠাৰ থাকিলে এটো হ'ব আৰু এটো শব্দটোৰ অৰ্থটো নাই এতিয়া ইয়াতে আমি যদি চাওঁ যে অপচন এ যেটোৰ অৰ্থটো হৈছে প্ৰৱেশাধিকাৰ হেতু ইয়াতে এপ্ৰোপ্ৰিয়েট হ'ব কাৰণ কি কৈছে যে মোৰ হে কনফিডেন্সিয়েল ব্ৰাঞ্চটোলৈ প্ৰৱেশাধিকাৰ নাই গতিকে শুদ্ধ উত্তৰ অপচন এ এক্সেছ নেক্সট কোৱেশ্চন complete the following sentence with the most appropriate determiner fill কৰিবলৈ কৈছে due to dash personal reason both of them avoid each other এতিয়া এটা বস্তু চাব লাগিব ইয়াতে কৈছে যে ডিটাৰমিনাৰ আসলতে কোড হয় এই যেটো পাৰ্সোনাল ৰিজন বুলি কৈছে ইয়াৰ ওপৰত ডিটাৰমিনাৰটো আমি চাব লাগিব যেহেতু পাৰ্সোনাল ৰিজনছ এটা ৰিজন তাৰ মানে কাৰণ আৰু কাৰণক আমি এটা দুটা তিনটা চাৰিটা কৈ এনে ধৰণে গণনা কৰিব নোৱাৰো গতিকে ইয়াক আমি কি ব্যৱহাৰ কৰিম some due to some personal reason both of them avoid each other ইয়াতে দা নহয় most নহয় আৰু little নহয় some is the right answer next question what is the opposite of brave braveৰ opposite কি এটা braveৰ opposite brave মানে হৈছে সাহসী আৰু ইয়াৰ opposite বিলাক জানিবৰ কাৰণে আমি opposite টো ইয়াৰ পৰা লিখিবৰ কাৰণে আমি ইয়াৰ অৰ্থবিলাক জানিব লাগিব intrepid মানে কি হয় intrepid মানে হৈছে সাহসী মানে brave আৰু intrepidৰ অৰ্থ একেটাই গতিকে এটো নহয় এটো ক্যান্সেল কৰিম আমি short মানে হৈছে সাপৰ যেটো ব্ৰেভৰ অপোজিট ওয়ার্ড হ'ব নোৱাৰে তাৰ পিছতে আহিব পোৰ মানে হৈছে দুখিয়া যেটো সাহসীৰ অপোজিট অৰ্থ নহয় আৰু শেষত একেবাৰে আহিছে কাৱাৰ্ড মানে ব্ৰেভৰ অপোজিট ওয়ার্ড হৈছে কাৱাৰ্ড নেক্সট কোৱেশ্চন what is the plural of informationৰ প্লুৰেল কি informationৰ প্লুৰেল হৈছে অপচন এ
ইনফৰমেশ্যন তাৰ মানে ইনফৰমেশ্যন শব্দটোৱে এটা প্লুৰেল শব্দ হয় ইয়াতে ইনফৰমেশ্যনছ নালাগে ইনফৰমেশ্যন ইএছ নালাগে এছ নালাগে আৰু এপষ্ট্ৰফি এছো নালাগে ইয়াতে এইটো অপশ্যন এ ৰাইট এনসাৰ নেক্সট কুৱেশ্যন এ পাৰ্চন হু মেক্স গোল্ড অৰ্নামেণ্ট ইজ কল্ড গোল্ড অৰ্নামেণ্ট সোণৰ অলংকাৰ তৈয়াৰ কৰা মানুহক কি বুলি কোৱা হয় গোল্ড মাইনাৰ মানে হৈছে সোণ খন্দা মানুহ গোল্ডস্মিথটো শুদ্ধ উত্তৰ সোণৰ অৰ্নামেণ্ট বনোৱা মানুহক গোল্ডস্মিথ বুলি কোৱা হয় নেক্সট কুৱেশ্যন এ পাৰ্চন হু ট্ৰিট স্কিন ডিজিজ ইজ কল্ড যিজন ব্যক্তিয়ে স্কিন ডিজিজ ছালৰ বেমাৰ ভাল কৰে তেওঁক কি বুলি কোৱা হয় এটা অপশ্যন কেইটা আছে প্ৰথম অপশ্যনটো হৈছে এস্থেটলজিষ্ট মানে হৈছে আসলতে যি ধুনিয়াৰ বিষয়ে চৰ্চা কৰে তাৰ মানে যি বিউটিৰ ওপৰত চৰ্চা কৰে তেওঁ হৈছে এস্থেটলজিষ্ট কসমেটলজিষ্ট মানে হৈছে সেই যিবিলাক আপোনাৰ প্ৰডাক্ট থাকে যিকোনো ধুনিয়া হ'বৰ কাৰণে যিবিলাক প্ৰডাক্ট থাকে সেই প্ৰডাক্টবিলাকৰ ওপৰত যি চৰ্চা কৰে তেওঁ হৈছে কসমেটলজিষ্ট তাৰপিছত আহিছে ডাৰ্মেটলজিষ্ট আৰু ডাৰ্মেটলজিষ্টটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ কাৰণ যি স্কিনৰ ওপৰত চৰ্চা কৰে বা স্কিনৰ বেমাৰবিলাক ঠিক কৰে তেওঁ হৈছে ডাৰ্মেটলজিষ্ট আৰু বিউটিচিয়ান মানে আপোনালোকে জানে গতিকে এয়া আছিল আজি এটা মকড ভিডিঅ' য'ত আপোনালোকৰ কাৰণে ইংলিছৰ পাৰ্টটো লৈ আহিলোঁ আকৌ নেক্সট আপোনালোকৰ কাৰণে অন্যান্য বিষয়বিলাকত মক টেষ্ট লৈ আহিম গতিকে চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ